Hello everyone, welcome back to my channel. In today's video, we are going to understand one of the most basic and important function in Python, the print function. আজি আমি print functionৰ বিষয়ে শিকিম। Print function basically কি হয় সেই বস্তুটো আমি জানিম। So print function স্ক্ৰীনত ডিসপ্লেৰ কাৰণে আমি ইউজ কৰোঁ, ঠিক আছে? The print function is used to display output on the screen. Whatever we write inside the print function will be shown in the output window. A print function যদি আমি চাওঁ, print function to uses খিনি চাওঁ, Python এটা interpreter based programming language হয়। Python যিহেতু interpreter based line by line সেই ৰিজাল্টবোৰ দিয়ে। তো আমি অলপ practical approach খিনি আজি চাওঁ। তো ইয়াতে মেইন হৈছে print function যেহেতু আমি এতিয়া start কৰিম actual Python তো starting print function পৰা কৰিছো ইয়াৰ পিছত next আমি syntax variable এই বস্তুবিলাকত আমি শিকিম so print function to uses খিনি হৈছে যে print function আমি use কৰো basically screenত output হিচাপে আমি ইয়াক use কৰো তো print যদি আমি চাওঁ এতিয়া print function আৰু ইয়াতে এই function যেতিয়া হয় সদায় আমি open bracket দিওঁ তো open bracket থাকিলে গম পাব কিটো এটা ফাংশন যেনেকা যদি আপোনালোকে এক্সেল জানে এক্সেলত আমি চাওঁ ফাংশন ইউজ কৰিছিলো তাতো আমি এনেকা ধৰণৰ এই সিম্বলটো open bracket টো দিছিলো min max সবতে আমি open bracket টো দিওঁ তো open bracket ৰ লগত যদি কিবা নাম লিখা থাকে তো গম পাব এটা ফাংশন হয় so printত কি হয় ইয়াতে অৰ্ডাৰ আছে ডাবল ইনভাৰ্টেড কমা বা ডাবল কোট সেইখিনি ইম্পৰ্টেন্ট হয় ডাবল কোট সিঙ্গেল কোট আমি এইখিনি চাওঁ এতিয়া যদি চাওঁ বেছি এক্সাম্পলত প্ৰিন্টত কি হয় আমি যদি হেলো ওয়ার্ল্ড টো স্ক্রিনত ডিসপ্লে কৰিব লাগে তেতিয়া হলে আমি প্ৰিন্ট লিখিম যদি প্ৰিন্ট নিলিখো আমি যিকোনো যদি লেটাৰ টাইপ কৰি থাকো তেতিয়া স্ক্ৰিনত ডিসপ্লে নহয় তো প্ৰথম ৰুল হৈছে যদি আমি স্ক্ৰিনত কিবা ডিসপ্লে কৰাব লাগে থ্ৰু পাইথন প্ৰগ্ৰামিং তেতিয়া হলে আমি প্ৰিন্ট লিখিম এতিয়া ইয়াত আমি নেক্সট ক্লাস বিলাকত আমি সাম সিনট্যাক্স বিলাক ভেৰিয়েবল বিলাক ডাটা টাইপ খিনি এতিয়া ইয়াতে এখিনি আমি স্ট্ৰিং বুলি কম এইবিলাকক আমি ইন্টিজাৰ বুলি কম তো ইন্টিজাৰ ফ্লোট স্ট্ৰিং এইবোৰ লাহে লাহে আমি ক্লাস বিলাকত শিকিম কৰো প্ৰিন্টিং ভেৰিয়েবল এটা ভেৰিয়েবল কি হয় আমি লেটাৰ শিকিম সো ভেৰিয়েবল ইজ লাইক এ কন্টেইনাৰ কি হয় আমি এইবিলাক ডিটেইলছত ভেৰিয়েবল চেপ্টাৰত পঢ়িলে আমি গম পাম এটা ডাবল কোড এটা দিয়া আছে আৰু ইয়াতে ডাবল কোড দিয়া নাই তো এই ডাবল কোডৰ ডিফাৰেন্স খিনি আমি ডিটেইলছত পঢ়িম এতিয়া আমি শর্ট কৰি থওঁ যে ডাবল কোডৰ ভিতৰত যিকোনো স্ট্ৰিং আমি ডিসপ্লে কৰিবৰ কাৰণে ইউজ কৰো আৰু নাম্বাৰ যদি ইউজ কৰো নাম্বাৰ যদি আমি ডিসপ্লে কৰাব লাগে তেতিয়াহলে উইদাউট ইনভাৰ্টেড কমা বা কোড আমি দিলে হ'ব আৰু যেহেতু এইটো ভেৰিয়েবল এটা এসাইন কৰি থোৱা আছে গতিকে এটা প্ৰিন্টত আমি ডিসপ্লে কৰিবৰ কাৰণে ভেৰিয়েবলটো এসাইন কৰি দিছো আৰু ইয়াতে যেহেতু এজ বুলি এটা যেটো ভেৰিয়েবল লৈছো সেইটো 15 টো এসাইন কৰি থোৱা আছে গতিকে ডিসপ্লে কৰিবৰ কাৰণে 15 নিলিখি আমি এজ বুলি লৈছো সো এই বস্তুখিনি ডিটেইলছত আমি ভেৰিয়েবল চেপ্টাৰত ডিটেইলছত যাম এতিয়া এনে জাস্ট প্ৰিন্টৰ কথাখিনি পাতি আছো তো ডিসপ্লেৰ কাৰণে আমি কোনটো লিখিলে কি ডিসপ্লে হয় হেতুত বেছি স্ট্ৰেছ বা ফোকাস কৰিছো ঠিক আছে তো প্ৰিন্টিং অন মাল্টিপল আইটেম যদি আমি মাল্টিপল আইটেম ডিসপ্লে কৰিব লগা হয় তো এইটো এটা কি হয় নেম ঠিক আছে ডাবল কোটৰ ভিতৰত দিয়া আছে তো নেমটো এজ ইট ইজ প্ৰিন্ট হ'ব আৰু এটা কথা যে যেতিয়া আমি ডাবল কোটৰ ভিতৰত লিখো তেতিয়া যেটো লিখিছো যদি স্মল লেটাৰ লিখিছো স্মল লেটাৰতে ডিসপ্লে হ'ব ক্যাপিটাল লিখিলে ক্যাপিটাল লেটাৰ ডিসপ্লে হ'ব এজ ইট ডিসপ্লে হ'ব আৰু এই নেম মানে ইয়াত যেটো নেম লৈছো সো নেমত এসআৰএস আছে তো প্ৰিন্টত এটা প্ৰিন্ট কৰিম ইয়াতে এসআৰএস বুলি প্ৰিন্ট হ'ব নেমো প্ৰিন্ট হ'ব লগতে এই নেমৰ খলনি এসআৰএস বুলি প্ৰিন্ট হ'ব আৰু ইয়াত যেটো এজ লিখিছো ডাবল কোটৰ ভিতৰত তো এজ টো প্ৰিন্ট হ'ব আৰু এই এজৰ জাগাত 15 টো প্ৰিন্ট হ'ব ঠিক আছে যদি প্ৰিন্টিং অন দা সেম লাইন যদি একেটা লাইনতে লিখিব বিচাৰো তেতিয়া হলে আমি এন্ড লিখি ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত এটা ব্ল্যাঙ্ক ৰাখি থৈ দিম বা স্পেস এটা দি থৈ দিম তেতিয়া আমাৰ
হেল্লৰ পিছত এটা স্পেচ হিচাপত আহি ৱৰ্ল্ডটো ছেকেণ্ডত আহিব আৰু যদি নতুন লাইনত আমি লিখিব লাগে তেতিয়াহ'লে আমি স্লেছ এন ইউজ কৰিব পাৰোঁ বহুতকেইটা আছে টেব ইউজ কৰিব কাৰণে স্লেছ টি এন ইউজ কৰিলে আমি নিউ লাইন পাওঁ ত' স্লেছ এন মিনছ নিউ লাইন গেইন বেছিক যিখিনি আমি ৰং হয় যে আমি যদি ষ্ট্ৰিং এটা যদি ডিছপ্লে কৰাব লাগে তেতিয়াহ'লে আমি ডাবল কোড দিবই লাগিব যদি উইদাউট ডাবল কোড যদি আমি ষ্ট্ৰিং ডিছপ্লে কৰাওঁ তেতিয়াহ'লে এইটো ৰং আহিব এৰৰ আহিব ঠিক আছে কাৰেক্ট আছে এইটো চিমিলাৰলি যদি নাম্বাৰ উইদাউট কনভাৰ্চন যদি আমি ষ্ট্ৰিঙৰ লগত নাম্বাৰ যদি একেলগে ডিছপ্লে কৰাব বিচাৰোঁ তেতিয়াহ'লে আমি প্লাছ চিম্বল দিলে ভুল হ'ব চ' আইডাৰ আমি কমা দি অকল এই ভেৰিয়েবল নেমটো দিম নহয়তো যদি প্লাছ চিম্বল দিব বিচাৰোঁ তেতিয়াহ'লে প্লাছৰ লগত ইয়াৰ str বুলি লিখিব লাগিব str ৰ ভিতৰত এটা ব্ৰেকেট দি এইজ ভেৰিয়েবলটো লিখিব ঠিক আছে তো এইখিনি আছিলে আমাৰ থিয়ৰিটিকেল আৰু আছে যদি চাওঁ আমি ছিংগল ইনভাৰ্টেড কমা ছিংগল ইনভাৰ্ট কমা ইউজ কৰিব পাৰোঁ একো নাই দুটাই একেটাই বুজাব কিন্তু কথাটো হ'ল ছিংগল ইনভাৰ্টেড কমা যদি দিওঁ যদি আমি যিখিনি আমাৰ ইটছ যদি লিখো তো ইট যদি লিখো তেতিয়াহ'লে ইছ্যু এটা হ'ব যে চাপোজ হয় এতিয়া ইটছ ছানি অ'কে চ' ইটছ যদি শ্বৰ্ট ফৰ্মত লিখো ইট ইজ টুক তেতিয়াহ'লে কি হ'ব এইটো ছিংগল কোডটো ইয়াতো আমি ছিংগল কোড লিখিছোঁ তো এইটো এৰৰ এটা আহিব গতিকে যদি এনেকৈ লিখিব লাগে ডাবল ছিংগল কোড ইউজ কৰি তেতিয়াহ'লে আমি এটা স্লেছ দি ল'ব লাগিব ঠিক আছে বা ডাবল কোড ইউজ কৰিলে ভাল সেইকাৰণে যদি আমি ডাবল কোড ইউজ কৰোঁ তেতিয়াহ'লে একো ইছ্যু নাই যদি ছিংগল কোড ইউজ কৰোঁ তেতিয়াও ইছ্যু নাই কিন্তু ছিংগল কোডত যদি শ্বৰ্ট ফৰ্মবোৰ থাকে তেতিয়াহ'লে সি ইছ্যু কৰিব তো তাৰ কাৰণে আমি স্লেছ ইউজ কৰিব লাগিব তো বেটাৰ ডাবল কোড ইউজ কৰাই ভাল আৰু তাৰপিছত ট্ৰিপল ইনভাৰ্টেড কমা ট্ৰিপল ইনভাৰ্টেড কমা আমি ইউজ কৰিম মাল্টিলাইন কমেণ্টৰ কাৰণে তো আমি নেক্সট পঢ়িম যে কমেণ্ট কি হয় ঠিক আছে নেক্সট ক্লাছবিলাকত আমি কমেণ্ট আউট ভেৰিয়েবল কি হয় চিনটেক্স কি হয় সেইখিনি আমি ডিছকাছ কৰিম এইখিনি আছিলে ঠিক আছে থেংক ইউ